মৰিগাঁও জিলাৰ পৰা বহিৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে সহস্ৰাধিক যুৱতী সেমি কণ্ডাক্টৰ প্ৰকল্পত চাকৰি দিয়াৰ নামত বহিৰাজ্যলৈ প্ৰেৰণ যুৱতী গুৱাহাটীৰ CIIMCC প্ৰতিষ্ঠানটোৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে বহিৰাজ্যত এতিয়াও চৰম নিৰাপত্তাহীনতাত ভুগিছে অসমৰ যুৱতীসকল প্ৰশিক্ষণৰ বাবে যুৱতীসকলক বহিৰাজ্যলৈ প্ৰেৰণ কৰিছিল কিন্তু যুৱতীসকলক বহিৰাজ্যত প্ৰেৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লৈছিল 4জন লোকে তেওঁলোক গ'ল কিন্তু তেওঁলোকৰ কাম দেখি এতিয়া তেওঁলোকে নিজে ভয় খাইছে কোন এই 4জন লোক আছিল যিয়ে তেওঁলোকক বহিৰাজ্যলৈ পঠাইছিল যুৱতীসকলক যতীন হাজৰিকা অম্লানজিৎ দাস ৰঞ্জন লহকৰ ধনমণি কলিতা প্ৰশিক্ষণৰ পিছত সেমি কণ্ডাক্টৰ প্ৰকল্পত চাকৰি দিয়া আশ্বাস দিয়া হৈছিল যুৱতীসকলক আৰু যুৱতীসকলৰ পৰা মোটা অংকৰ ধন সংগ্ৰহ কৰিছিল অভিযুক্ত আটাইকেইজনে যুৱতীসকলক প্ৰশিক্ষণৰ সৈতে সেমি কণ্ডাক্টৰ প্ৰকল্পৰ কোনো সম্পৰ্ক নথকাৰ অভিযোগ এতিয়া প্ৰশিক্ষণ নহয় তেওঁলোকক বিভিন্ন কামত বহিৰাজ্যত সুমুৱাই দিয়া বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰিছে চেন্নাই বাংগালোৰ বিভিন্ন কোম্পানীত নিয়োজিত কৰা হৈছে এইসকল যুৱতীক এই সন্দৰ্ভত জাগিৰোড আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে অভিভাৱক আৰু নাগৰিক সমিতিৰ তৰফৰ পৰা এই সন্দৰ্ভত ইতিমধ্যে আমাৰ সাংবাদিক ধনঞ্জয় প্ৰসাদে সমগ্ৰ বিষয়টো অনুসন্ধান কৰিছে আহক আমি চাওঁ ধনঞ্জয় প্ৰসাদৰ প্ৰতিবেদন হয় শেহতীয়াকৈ জাগিৰোডৰ স্থাপন হ'ব লগা যি টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প এই প্ৰকল্পৰ চাকৰি দিয়াৰ নামত যি প্ৰবঞ্চনাৰ অভিযোগ উঠিছে আৰু জাগিৰোডৰ মৰিগাঁৱকে ধৰি বিভিন্ন অঞ্চলৰ পৰা যুৱক যুৱতীসকল ইয়াৰ পৰা লৈ যোৱা হৈছে তেওঁলোকক টাটা চাকৰি দিম বুলি কৈ লৈ যোৱাৰ পিছত কিন্তু এতিয়া শেহতীয়াকৈ এটা খবৰ ওলাই পৰিছে যে তেওঁলোকক আচলতে প্ৰবঞ্চনা কৰা হৈছে এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে আৰু মই পোনে এতিয়া যাব বিচাৰিছোঁ যে বেংগালুৰুত উপস্থিত থকা জাগিৰোডৰে এগৰাকী যুৱতী আছে তেওঁৰ লগত মই ভিডিঅ' কলত সংযোগ হৈছোঁ মই ভিডিঅ' জানিছে দেখুৱাই আছে যুৱতীৰ সংযোগ কৰিছো হয় মই তোমাৰ পৰাই জানিব বিচাৰিম আসলে কি তোমালোকক কি ক'ত চাকৰি দিম বুলি কৈ লৈ গৈছিল আৰু আসলে কি হৈ আছে অলপ ক'বা নেকি আমাক টাটাত জব কৰিলে তাৰ পৰা এক্সপেৰিয়েন্স সাৰ্টিফিকেট দিব বুলি কৈ পেলাই আনিছিলে কিন্তু ইয়া টাটাত এতিয়া জব কৰা কি জাগিৰোড যিটো বনাই আছে তাৰ লগত আমি কৰা টাটাটোৰ কোনো লিংকেই নাই আচ্ছা কোনে লৈ গৈছিল তোমালোকক আমাক যতীন হাজৰিকা নামৰ মানুহ এজন আৰু গ্লোৰিয়া বুলি এজনী ছোৱালীয়ে আমাক লৈ আনিছে ইয়ালৈ আচ্ছা কিমান যুৱতী তোমালোকে গৈছিলা আৰু কেনেকুৱা ধৰণৰ এতিয়া কি পৰিস্থিতিত আছা আমাৰ আহোঁতে 150 মান ছোৱালীয়ে আহিছো কিন্তু এতিয়া চব ৰিটাৰ্ণ ঘৰলৈ গৈ খুব বেছি এতিয়া আছে যদি 30 জনী মান আছে চাগে কেনেকুৱা ধৰণৰ অসুবিধা পাই আছা তাতে তাত অসুবিধা কি আপুনি ডিউটি গলে ওয়ান টাইম খানা খাই যাব লাগে তা খানাও টাইম টেবুল মতে নিদিয়ে নাইট ডিউটি হলেতো আমি লঘুনেই যাব লাগে আৰু এতিয়া থাকা মেলা ইমান লেতেৰা এনেকে টাকাত পৰি থাকিব লাগে 2 মাহ হল আজিলৈকে বিছনা এখন দিয়া নাই আমাক গুটে লেতেৰা মাখি চাকি ভেনভেনাই ঘূৰি ফুৰিব হেনেকে আমি ইয়াত আছো আৰু ডিউটিত আমাৰ কোম্পানীটো একো প্ৰবলেম পোৱা নাই কোম্পানীটো ঠিকই আছে কিন্তু কোম্পানীটো এটাই বেয়া আমি যিটো ভাবি পেলাই আহিছো টাটা বুলি হেতু টাটা নহয় মানে ইয়াত আমি কাম কৰি কোনো লাভ নাই মানে আমাৰ জাগিৰোডত আমি এতিয়া যোনটো টাটাত কাম কৰি আছো এই টাটাত কাম কৰি আমি জাগিৰোডত কোনো কাম নাপাও মানে লিংকে নাই মানে টাটা কোম্পানী একো দুখ নাই আসলে আৰু এটা কথা খুদিব বিচাৰিছো তুমি কৈছা ইতিমধ্যে অসুবিধা ভোগ কৰি আছা আৰু তোমালোকে ইতিমধ্যে ইয়াত আমি খবৰ পাইছো যে আসলে নিৰাপত্তাহীনতাত ভুগিছা কেনেকুৱা ধৰণৰ তাত অসুবিধা আমি অসুবিধা হেতু আমি ইয়াত মানে আহাৰ পৰা আৰম্ভণিৰ পৰা আপোনাৰ একেবাৰে ট্ৰেইনত আহাৰ পৰাই আমি আমাক ট্ৰেইনত যিটো আনিছিলে যে ট্ৰেইন বুক কৰি আনিছো বুলি কৈছিলে কিন্তু আমাক ট্ৰেইনৰ টিকেটে কাটা হোৱা নাছিলে আমি এটা চিটত 3 জনীকে শুই আহিব লগা হৈছে কি কৰি আছো তাৰপিছতে আকৌ আমি মালদা ষ্টেচন আমাক এৰাতি পেলাই থৈ দিছে ষ্টেচনত গোটেইবিলাক ছোৱালী মানে প্লেটফৰ্মতে ৰাতি শুই থাকিব লগা হৈছে তাৰ পৰা আহি পেলাই আকৌ হোষ্টেল যিটো হোষ্টেলৰ আমাৰ ফটো দেখুৱাইছিলে সেই হোষ্টেলটো আমি আহি পোৱাহি নাই এইটো বেলেগ কিবা পিজি দেখুৱাইছে এইটো পিজিত আমাক যিটো দেখুৱাই পেলাই আনিছে হেতু নহয় মানে মিছা কৈ আনিছে আমাক বেলেগ হোষ্টেলত আমাক ঠেলি হেছে এগালমান ছোৱালীৰ মাজত সোমোৱাই দিছে তাৰপিছত আমি নাথাকো বুলি কোৱা কাৰণে আমাক দুৰাতি ভৱনত পেলাই থৈ আহিছে বিবাহ ভৱনত অতহোপা ছোৱালী বিছনা নোহোৱাকে তলতে শুই থাকিব লগীয়া হৈছে হয় মই অলপ যদি কওঁ অলপ পৰিৱেশত দেখুৱাই দিবা নেকি অলপ কেনেকুৱা ধৰণৰ পৰিৱেশত ৰাখিছে তোমালোকক আৰু বৰ্তমান কি গোটেই ৰুমটো আপুনি চাই লওক এয়া হৈছে এইবিলাক ঠেলা হেঁচাকে কোনো স্পেচ নাই এনেকে ছোৱালীবিলাক এনেকে তলবেগ বস্তু বাহানি এনেকে কৰি পৰি থাকিব লগীয়া হৈছে
আনকি ৰুমৰ কোনো সেফ বুলিবলৈ নাই চাওক দৰ্জা এখনো নাই ৰুমত আমি এনেকে প্লাইবোৰ্ড এনেকুৱা প্লাইবোৰ্ড দি এইবিলাক প্লাইবোৰ্ড দি আমি ৰাতি শুব লাগে ৰুমত দৰ্জা নাই মেইন কথা উইথ ইয়াত গাৰ্ড এজনো নাই সিকিউৰিটি গাৰ্ড এজনো নাই যে গেটত ৰখি পেলাই হেৰি কৰিব অচিনাকি কোনো চিনাকি নোহোৱা অচিনাকি মতা মানুহ ইয়াত পিজিত সোমাই আহে মানে যেতিয়া মন যায় তেতিয়া বেলেগ মানুহ সোমাই আহে পিজিত এনেকে ইয়াত থাকিবলগীয়া হৈছে হয় আসলে তোমালোকে যেটো আশা কৰিছিলে যে তাত যে তাতে ট্ৰেইনিং লৈ জাগিৰোড টাটা যে চাকৰি পাবা আসলে সম্পূৰ্ণ মিছা কথা মিছা কথা এইবিলাক ঠিক কৰিম বুলি কৈ পেলাই থৈ দিছে আজিলৈকে ঠিকে কৰা নাই দৰ্জা লগাম বুলি কৈ দৰ্জা নলগাই একো নলগাই আচ্ছা তোমালোকক ট্ৰেইনিং কৰাই ইয়াত চাকৰি দিম বুলি কৈছিল কিন্তু তাতে আসলে ট্ৰেইনিং কৰাই আছে না তোমালোকক কবা চাকৰিত নিয়োগ কৰি দিছে কাম কৰাই আছে আমাৰ লেবাৰৰ কাম কৰাই আছে অসমৰ পৰা লেবাৰ লৈ আহা নিচিনা খুটা কামহে কৰাই আছে একো ট্ৰেইনিঙৰ কাৰণে ইয়াত ট্ৰেইনিঙৰ মেনচনে হোৱা নাই হয় এতিয়া ছোৱালী কেইজনী ক'ত ঘূৰি আহিব বিচাৰি আছে না কি কৰি আছে এতিয়া যিকেইজনী ছোৱালী আছে তাৰ পৰা ঘূৰি আহিব বিচাৰি আছে না তাৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছে নেকি আমি প্ৰায়ভাগ ছোৱালীয়ে ঘূৰি যাব বিচাৰিছো কিছুমান আছে যিবিলাকৰ ঘৰত গৈ কৰ্মসংস্থাপন নাই বা সিহঁতৰ গাৰ্জেনে মান্তি হোৱা নাই সেইবিলাকে ইয়াতে থাকিব কিছুমান কিন্তু আমি প্ৰায়ভাগে ঘৰলৈ যাবলৈ বিচাৰি আছো হয় তোমাক ধন্যবাদ জনাইছো এইখিনি কথা জনোৱাৰ কাৰণে আমি ইনকেটে দৰ্শকক জনাইছো চাগ এয়া আছিল পৰিৱেশ জাগিৰোডৰ এগৰাকী যুৱতী ইতিমধ্যে তাৰ নাম হ'ল বন্দনা বৰা তেওঁ ইতিমধ্যে তাতে গৈ এই প্ৰবঞ্চকৰ জালত পৰি তেওঁ তাতে গৈছে আৰু ইতিমধ্যে তেওঁ সমগ্ৰ কথা ব্যক্ত কৰিছে আচলতে কেনেধৰণে আচলতে যি এখন লেবাৰ ছাপ্লাই কৰা দৰে তেওঁলোকক ইয়াৰ পৰা লৈ গৈ তাতে যিখিনি য'ৰ কোম্পানীবিলাক আছে তাতে ইতিমধ্যে কোনো ট্ৰেইনিঙৰ ব্যৱস্থা নাই আচলতে তেওঁলোকক চাকৰি কৰাই আছে আৰু এয়া সমগ্ৰ পৰিৱেশ ভয়ংকৰ বিপদ এতিয়ালৈকে আৰম্ভ হোৱাই নাই দালালি ইতিমধ্যে আৰম্ভ হৈ গ'ল অসমত এটা উদ্যোগ স্থাপন হ'ব উদ্যোগ ভালকৈ স্থাপনৰ পৰিকল্পনাই চলা নাই এতিয়ালৈকে ভালকৈ জংঘলেই কটা নাই বোধহয় জাগিৰোডত কিন্তু দালালি আৰম্ভ হৈ গ'ল এই অসমত পৰিৱেশ আৰু পৰিস্থিতি